ঠিক এটা ভাল খবৰ দিব বিচাৰিছোঁ। অহা 6 পৰা 10 অক্টোবৰৰ ভিতৰত আমি 17তম জুনিয়ৰ চফবল কম্পিটিশ্যনখন আয়োজন কৰিবলৈ লৈছোঁ আমাৰ এই গুৱাহাটীতে। তাৰ বাবে আজি আমাৰ PWD কনভেনশ্যনেল সভাকক্ষত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছিল। এই সাধাৰণ সভাখনৰ অনুষ্ঠানৰ প্ৰধান কামেই আছিল আমি আহি থকা খেলখন কেনেধৰণে সুচাৰুৰূপে পালন কৰিব পাৰোঁ। তাৰ বাবে আমাৰ লগত বহুতো গণ্যমান্য ব্যক্তি আজি সভাখনত উপস্থিত আছে। তেখেতসকলে ধুনীয়াকৈ আমাক দিহা পৰামৰ্শ আগবঢ়ালে। আমাৰ এই অৰ্গেনাইজিং কমিটিখনত আমাৰ অসম ৰাজ্যৰ বহুকেইজন MLA বিধায়ক আমাৰ লগত জড়িত হৈ আছে। চেয়াৰমেন হিচাপত আমাৰ কমলপুৰ সমষ্টিৰ দিগন্ত কলিতা ডাঙৰীয়া আৰু এডভাইচাৰ হিচাপত আমাৰ ডিব্ৰু ৰঞ্জন শৰ্মা ডাঙৰীয়া, প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়া, বিজয় গুপ্ত ডাঙৰীয়া, মোৰ তপন দাস আমাৰ সভাপতি তেখেত জড়িত আছে আৰু বহুতো গণ্যমান্য ব্যক্তি আমাৰ ইয়াতে জড়িত আছে। আৰু আপোনালোকৰ মাধ্যমেৰে মই গোটেই অসমখনক জনাব বিচাৰোঁ যে চফবল আমাৰ ইয়াৰ বাবে একেবাৰে নতুন গেম। আপোনালোক ওলাই আহক আৰু আহি আমাৰ লগত যোগ দিয়ক। এই খেলখনৰ বিষয়ে আপোনালোকে শিকাওক আৰু আপোনালোকৰ এই খেলখনৰ জৰিয়তে সঁচাকৈ আমাৰ শাৰীৰিক আৰু মানসিক দিশত বহুতো উন্নতি লাভ হয়। কিন্তু খেলখনত আহিলে আপোনালোকে গম পাব আৰু আপোনালোকক অনুৰোধ কৰিছোঁ আমাক সহযোগ কৰক আৰু অসমত এনেধৰণৰ এখন সুন্দৰ খেল আমি অনুষ্ঠিত কৰিব পাই আমি সঁচাকৈ গৌৰৱান্বিত হৈছোঁ। আৰু আমাৰ অসমৰ সাংস্কৃতিক দিশৰ পৰা আমি কেনেধৰণৰ উন্নত সেই বিষয়ে আমি যেন অন্য ৰাজ্যক দেখুৱাই দিব পাৰোঁ তাৰো আমি চেষ্টা কৰিম। তাৰ বাবে আমি কিছুমান কালচাৰেল প্ৰগ্ৰেমৰো ব্যৱস্থা কৰিছোঁ। তেখেতক আমি আমাৰ আলহীক কেনেকৈ আমি শুশ্ৰূষা কৰোঁ, আমাৰ এই খেলখনৰ যেতিয়া তেখেতসকলে আহিব সেইটোও গম পাব। তাৰ বাবে আপোনালোকৰো সহায় লাগিব। বিশেষকৈ গোটেইখিনি বিষয়ত আমি গোটোৱাই আজি এই সভাখন অনুষ্ঠিত কৰিছিলোঁ। আৰু আপোনালোকৰ মাধ্যমেৰে মই বাৰ বাৰ কৈছোঁ, আপোনালোকৰ মাধ্যমেৰে মই গোটেই অসমখনকৈ জনাব বিচাৰিছোঁ যে চফবল খেলখনত আমাক ধুনীয়াকৈ সহযোগ কৰে আৰু খেলখন সফলমণ্ডিত কৰিব বুলি অনুৰোধ জনাইছোঁ। ধন্যবাদ। ৰাষ্ট্ৰীয় দল মোটামুটি 26টা দলে যোগদান কৰিবলৈ আমাক কৈছে এতিয়ালৈকে। এতিয়া মুঠতে আমাৰ 15টা দলে ফাইনেল হৈছে আৰু বাকী আজি কেইটামান দল আৰু যোগাযোগ কৰিছে আমাৰ সম্পাদকৰ লগত। আমি আশা কৰিছোঁ মুঠতে 26টা দলমান আহি আমাৰ ইয়াতে যোগদান কৰিব। বয়সৰ কিবা সীমা? বয়সৰ আমাৰ আণ্ডাৰ 17 হ'ব, জুনিয়ৰ যেতিয়া হয় আণ্ডাৰ 17 গেমখন হ'ব। কেনেকৈ সাজু আপোনালোকে? আমি সাজু হৈছোঁ বিশেষকৈ আমি উৎসাহী কাৰণে পাইছোঁ। আমাৰ গোটেইবোৰ বিধায়কসকল আমাৰ মাজত লগতে আছে, লগতে আমাৰ গুৱাহাটীবাসীয়েও বিশেষকৈ ওলাই আহিছে আৰু অসমৰ বিভিন্ন দল সংগঠন যিবোৰ আছে তেখেতসকলক জনোৱা হৈছে, তেখেতসকলে সঁহাৰি জনাইছে আৰু তেনেধৰণে আমি আগবাঢ়িছোঁ আৰু আশা কৰিছোঁ আমি সফল হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।